আপোনালোকক সৰিয়হ পেৰা মেচিন দেখাম। এইটো মোৰ সৰিয়হ পৰা মেচিন দেখিছেনে? মই এইটো আনিছিলোঁ নৰ্থ ইষ্ট মানে সোণাপুৰৰ পৰা ডেকাদাৰ তাৰ পৰা ডেকাদাৰে মোক এইটো মগাই দিছিল। বৰ ধুনীয়া বস্তু। এইটোত ঘণ্টাত প্ৰায় 50 কিলো ওচৰা-ওচৰি আপোনালোকে সৰিয়হ পেৰিব পাৰিব। ইয়াতে মই সৰিয়হত মমফুলি মানে বাদাম তেল, তিলৰ তেল আৰু নাৰিকলৰ তেল এই তিনিওটা মই পেৰিছোঁ অলৰেডি। ইয়াতে পেৰিব পাৰি মানে, আৰু মই সেইকেইটাহে পেৰিছোঁ এতিয়ালৈকে। বৰ্তমান মই যিটো মানে কৰিছোঁ সেইটো ইয়াত দেখিছে তেল পৰি আছে। ইয়াতে সৰিয়হ ঢলা হয়, তাৰপৰা আহি ইয়াত তেল ওলাইছে। এইয়া দেখিছে তেল এইপিনেদি ওলায় আৰু ধুনীয়া তেল ওলাইছে। এইপিনে খলি হৈ এনেকৈ ওলায়, এইপিনে তেল এনেকৈ ওলায়। ধুনীয়াকৈ ওলাই আছে। মই ধুনীয়া মানে কৈছোঁ নহয়। এইটোত প্ৰায় 1 কেজি সৰিয়হত প্ৰায় 350 গ্ৰামৰ ওপৰত ওলাব। প্ৰায় 400 গ্ৰামৰ ওচৰা-ওচৰি উলিয়াব। সৰিয়হটো ভাল, এখেতৰ সৰিয়হটো ভাল। দেখিছে এয়া সৰিয়হ, কি ধুনীয়া ধুনীয়া সৰিয়হ। সৰিয়হটো ভাল হোৱাৰ কাৰণে তেলটো বেছি ওলায়। প্ৰায় 400 গ্ৰামৰ, কিছুমানে কম ওলায়, 300 গ্ৰামো ওলায় 1 কেজি সৰিয়হ। এই এখেতৰটো প্ৰায় 400 গ্ৰাম ওলাব যেন লাগিছে মানে এনেকুৱা। দেখিছে সৰিয়হ ইফালে কৰিছে আৰু তেল ইফালে ধাৰকৈ তেল কৰি আছে। ধাৰকৈ বুলি ক'ব লাগিব এইটো কাৰণে। ইমান ধুনীয়া হৈছে দেখিছেনে? এইয়া এনেকৈ এইটো এই ধুনীয়া তেল কৰি আছে। PSP মটৰৰ সৈতে আছে। ইমানকৈ দেখুৱালোঁ।